Hello everyone, কি খবৰ স্বাগতম জনাইছো নেটি ভিডিওলে আজি এই ভিডিওটোত আমি চাম যে C++ ত আমি এক্সপ্ৰেছন বিলাক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো এন্ড কেনেকেনো এক্সপ্ৰেছনৰ লগত বিভিন্ন ধৰণৰ আমি অপাৰেচন কৰিব পাৰো বা এক্সপ্ৰেছন বিলাকনো কেনেকৈ আমি বুজিব পাৰিম একচুয়ালি কেনেকৈ লিখিব লাগে হে সকলো বিলাক আমি এই ভিডিওটো চাম আমি অলৰেডি আগতে অপাৰেটৰস বিলাকৰ বিষয়ে চাইছো আগৰ ভিডিওটো তোমালোকে যদি সোৱা নাই এই ভিডিওটো চাই লবা দেন অপাৰেটৰস বিলাকে যদি আমি বহুত এগালমান এটাতকে বেছি যদি একেটা জায়গাতে ইউজ কৰো হেতু এক্সপ্ৰেছন বনি যায় সিম্পল কথা হয় বাকি মেইনলি কি হ'ব ইয়াত কিছুমান আমি C++ ৰ কিছুমান লাইব্ৰেৰী বিষয়ে কিম যত আমি তোমালোকৰ ম্যাথমেটিক্যাল ক্যালকুলেশন বিলাক কৰিবলৈ সহজ হ'ব আমাৰ হেবিলাকৰ বিষয়ে কিম টাইপ কনভাৰ্জন Type conversion to বহুত এটা ইম্পৰ্টেন্ট টপিক হয় হে বস্তুটো মই তোমালোকক একচুয়ালি মানে কোডিং খিনি কৰি বিলে দেখাম তোমালোকৰ ভিডিওটো অলপ হেকৰ পিনে তাত আমি কোডিং কৰিম কিছু প্ৰবলেমও সলভ কৰিম লগতে টাইপ কনভাৰ্জন কেনেকেনো কেতিয়ানো আইএনটি পা ফ্লোট হলে কেনেকে যায় টাইপ কনভাৰ্জন আমি দুটা ধৰণৰ শিকিছিলো মানে এনে এটা ওভাৰভিউ দিছো যে ইমপ্লিসিট টাইপ কনভাৰ্জন এন্ড এক্সপ্লিসিট Explicit to যদি আমি নিজৰ মতে যিকোনো এটা বস্তু আইএনটি এটা ফ্লোট কৰিব পাৰো ফ্লোটটা ডাবল কৰি দিব পাৰো এটা একো নাই এটা আমাৰ ওপৰত ইচ্ছা থাকিব না আমি লিখি দিব পাৰিম কিন্তু এটা ইমপ্লিসিট কিছুমান মানে নিজে হৈ যায় মই যদি এটা আইএনটি আৰু এটা ফ্লোট যদি একেলগে প্লাস কৰো তো ৰিজাল্টটো আইএনটি আহিব না ফ্লোটত আহিব কোৱেশ্চনটা আহিব না আমাৰ মাইন্ডত হে বস্তুখিনি আমি ক্লিয়াৰ কৰিম যে কোনটো ক্ষেত্ৰত কি হয় কোনটো ডাটা টাইপলে ইমপ্লিসিটলি নিজে কনভাৰ্ট হয় বুজি পালো কথাটো ওকে তেন্তে আমি এক্সপ্ৰেছন কি হয় সিম্পলি চাই দিছো প্ৰথম কথা আমি যদি অপাৰেটৰ বিলাক চাব ৰইছো না যেনেকৈ আমি অপাৰেন্ড দুটা জেনিবা মাজত জেনিবা এটা আমি অপাৰেচন দিলো জেনিবা এডিশন কৰিছো এতিয়া এই পাৰ্টটো আমি অলৰেডি গমে পাও ন এই পাৰ্টটো আমি গম পাও যে কি কৰিব দুটা অপাৰেন্ড আছে A আৰু B আছে সৰি হেকিটা যদি আমি প্লাস অপাৰেটৰ দিছো তো হেনুটা প্লাস কৰি দিব এন্ড এটো হৈ গৈছে এটা এৰিথমেটিক অপাৰেটৰ এখিনি বস্তু আমি সহজে মানে বুজিব পাৰিম আৰু এখিনি আমি অলৰেডি কৈ থৈছো লাষ্ট ভিডিওত তো এৰিথমেটিক অপাৰেটৰ ওকে কেতিয়াবা যদি মই যদি এনেকুৱা কথা কম A plus B into C divided by D এটা এটো এটা বা হেতু এটা আমাৰ একচুয়ালি এটা এক্সপ্ৰেছন বনি গল এক্সপ্ৰেছন বুলি আমি সিম্পলি কথাটো কব গলে চাবা তোমালোকে একেবাৰে সিম্পলি বুজিব গলে এক্সপ্ৰেছন মানে কি হ'ব যেতিয়া আমি এটাতকে বেছি দুই তিনটা অপাৰেন্ডৰ লগত কাম কৰিম দুই তিনটা অপাৰেটৰছৰ লগত কাম কৰিম তো হেতু ধৰণে আমি কি কৰিম আমি বস্তুটো ইয়াত তোমালোকে এক্সপ্ৰেছন বুলি কব পাৰিম এটো এক্সপ্ৰেছন হ'ব নোহোৱা নহয় এটো ইভেন এক্সপ্ৰেছন হ'ব দ্যাট কি তোমালোকৰ এডিশন অপাৰেটৰ আছে মাল্টিপ্লিকেশন আছে ডিভিজন অপাৰেটৰ আছে বহুত অপাৰেটৰ আছে না তো এনেকুৱা বিলাককে আমি এক্সপ্ৰেছন বুলি কম একেবাৰে সহজ কথা আমি অলৰেডি বহুত ইউজ কৰি আহিছো আমি যে লাষ্ট চেপ্টাৰত C++ ৰ প্ৰবলেম খিনি সলভ কৰিছিলো তাতো আমি অপাৰেটৰস এন্ড এক্সপ্ৰেছন ইউজ কৰি আহিছো জাস্ট আমি এদি নাম নিবলে চাইছো যে একিনিকে মানে তোমালোকৰ এক্সপ্ৰেছন বুলি কৈছে একেবাৰে সহজ কথা হয় না এতিয়া এই বিলাককো বেলেগ হিচাপত ভাগ কৰি থৈছে আমি এটা থিওৰিটিক্যালি এবিলাক বস্তু বুজিব লাগিব হয় না প্ৰথম কথা ধৰিলা তোমালোকৰ এৰিথমেটিক অপাৰেটৰছৰ ভিতৰত সৰি এক্সপ্ৰেছনৰ ভিতৰত তো এৰিথমেটিক এক্সপ্ৰেছনৰ আন্ডাৰত আমি দুটা এক্সপ্ৰেছন দুটা ধৰণে ভাগ কৰি থোৱা আছে চাবা দেই এটা ইন্টিজাৰ টাইপ ইন্টিজাৰ এক্সপ্ৰেছন আৰু এটা ৰিয়েল এক্সপ্ৰেছন এটা ইহঁতৰ মাজত ডিফাৰেন্স কি ইন্টিজাৰ মানে আলটিমেটলি সহিহতি তোমালোকৰ এৰিথমেটিক এক্সপ্ৰেছনৰ আন্ডাৰটা আছে মানে আলটিমেটলি এৰিথমেটিক অপাৰেটৰ কিটা কি ইউজ হ'ব প্লাস মাইনাস ডিভিজন সাবট্ৰেকশন হেবিলাক অপাৰেটৰ ইউজ হ'ব খালি ইন্টিজাৰত এটা এক্সট্ৰা অপাৰেটৰ ইউজ হ'ব যোনটো ৰিয়েলত নহয় তো ৰিয়েল মানে কি আমাৰ মতে চাবাচোন বস্তুটো আমি কি কৰিম আমি প্লাসটো ইউজ কৰো মাইনাস ইউজ কৰো তোমালোকৰ ইনটু ইউজ কৰো ডিভিজন ইউজ কৰা লিখা ধৰণে বেলেগ বাট একেটা অপাৰেটৰ আমি ইউজ কৰো নাই কিন্তু ইয়াতে মডুলাস অপাৰেটৰটো আছিল তোমালোকৰ মডুলাস অপাৰেটৰৰ কাম কি আছিল আমি অলৰেডি জানো সো মই আকৌ কৈছো তোমালোকে যদি এটো ভিডিও প্ৰথম চাইছা দেন আগৰ ভিডিও কেটা কমপ্লিট কৰি লবা আমি সিৰিজ হিচাপে গৈ আছো বস্তুটো ওকে তো মডুলাস অপাৰেটৰে কি কৰে যোন দুটা অপাৰেটৰৰ মাজত আমি জুখি জানিবা 2 মডুলাস বা ধৰিলে 5 মডুলাস 2 5 মডুলাস 2 and 5 divided by 2 দুটা আনসার বেলেগ হৈ যাব এটা 5 এ 2 ডিভাইড কৰি বিলে কিমান হলবা আনসাৰটো দিব কিন্তু মডুলাসটো কি দিয়া হয় আমাক ৰিমাইন্ডাৰ দি দিয়ে যে মই আগৰ ভিডিওটো কৈছো দে এটো বস্তু তো আমাক ই ৰিমাইন্ডাৰ দিয়ে তো এটো অপাৰেটৰ আমি এনে জেনাৰেলি ইউজ কৰো জানো আমাৰ ক্ষেত্ৰত
আমিতো নকৰো নহয় বস্তুটো হেতুটো ৰিয়েল অপাৰেটৰ নহয় ন হেতু C++ ৰ কাৰণেহে হৈছে বস্তুটো অপাৰেটৰটো বা ইন্টাৰনাল আমি ৰিয়েল নাম্বাৰ বিলাকত ইউজ নকৰো তো হেতু ধৰণৰ দুটা বস্তু ভাগ কৰিছে সো ইন্টিজাৰ এক্সপ্ৰেছনত আমি গুটেই গাল যিমানখিনি এৰিথমেটিক অপাৰেটৰ আছে গুটেইখিনি ইউজ কৰিব পাৰো সেইখিনি যদি ইউজ হৈ থাকে যেনেকৈ আগৰটো কৰিছিল না তো a + b * c / d কৰিছিল তো এটো এটা এৰিথমেটিক অপাৰেচন হ'ব এক্সপ্ৰেছন হ'ব সৰি আৰু এৰিথমেটিকৰ ভিতৰত কি হ'ব তোমালোকৰ ইন্টিজাৰ এক্সপ্ৰেছন হ'ব কাৰণ ইন্টিজাৰ বিলাকৰ লগত আমি গুটেইখিনি এক্সপ্ৰেছন কৰিব পাৰিম এন্ড লগতে এটো তোমালোকৰ ৰিয়েল এক্সপ্ৰেছনো হ'ব কেলে কাৰণ আমি যোনবিলাক ৰিয়েল এক্সপ্ৰেছন বিলাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে এইটা অপাৰেচন ইউজ নকৰো জানো প্লাস মাইনাস ইনটু ডিভাইড তো সেই গুটেইটা আছে ওকে কিন্তু a + b মডুলাস c এইটো তোমালোকৰ এৰিথমেটিক অপাৰেচন হ'ব এক্সপ্ৰেছন হ'ব কিয় wait a minute to actually hoise ki okay anyways to etu tumalokor arithmetic expression hobo kintu etu integer expression hobo real expression nohoy kile karon eta modulus operator to ase junto ami ene generally use nokor c+ er khetrote use koisu ami bostu buji pa na to e modulus eta ami bhag koribo paro baki gute khini to arithmetic e hoy integer মানে এই মডুলাস টু ইনক্লুড কৰিব পাৰো ৰিয়েল এক্সপ্ৰেছন বিলাকত আমি মডুলাস মানে আমি একচুয়ালি ইনক্লুড কৰিব নোৱাৰো তো সিম্পলি যদি তোমালোক ডেফিনেশন বা হুদি দিয়ে বা তোমালোক যদি এটা দুটা এক্সপ্ৰেছন দি হুদি দিয়ে যে ইয়াত ইন্টিজাৰ এক্সপ্ৰেছন কোনটো ৰিয়েল এক্সপ্ৰেছন কোনটো বস্তুটো বুজি পালানে কোত আমি ডিভাইড কৰিব বস্তুটো হেই কৰিব লাগে আলটিমেটলি দুটা এৰিথমেটিকে হ'ব সিম্পল কথা একেবাৰে ওকে নেক্সট পইণ্টটো চাও আমি সো নেক্সট পইণ্ট আমাৰ কি আছে চাবা দে আমি কেতিয়াবা আমি ক্যালকুলেশন কৰিবলৈ কাৰণে বহুতখিনি আমি ম্যাথমেটিক্যাল ফাংশন ইউজ কৰিব লগা হ'ব পাৰে এতে কথাবিলাক কি হয় হেবিলাকটো আমি সদায় নিজে লিখি থাকিব গলে বস্তুটো বেয়া হ'ব মানে বস্তু দিগদাৰ হ'ব ন তো তুমি যেনিবা আমি কাবাক পাৱাৰ কৰিব লাগে যেনিবা এতিয়া 12 টু দি পাৱাৰ 12 যেনিবা জাস্ট কোচ কথাটো এটা ইয়াত যদি আমিটো C++ তো এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো জানো নোৱাৰো নহয় এটো কি কৰিব লাগিব তো 12 তো 12 বাৰ ইনটু হৈছে 12 into 12 তো তেনেকে আমি কৰি থাকিম নেকি নহয় ন হেতু সদায়টো ভাল নেদেখাই বস্তুটো সদায়টো আমাৰ কাৰণে হেতু এফিশিয়েন্ট নহব পাৰে তো সেই কাৰণে তো ম্যাথমেটিক্যাল আমাৰ অপাৰেশন খিনি কৰিবলৈ কাৰণে কিছুমান ফাংশনস অলৰেডি বনাই থোৱা আছে C++ যোনটো এটা বেলেগ ধৰণৰ লাইব্ৰেৰীত সোমাই থাকে যেনেকৈ আমি প্ৰথম লাইনত যে সদায় আমি ইনক্লুড কৰিছিলো হয়নে তো আমি একেবাৰে বেসিক ভিডিও চাই থোৱা আছে তো ইনক্লুড যে iostream কৰিছো তো iostream.h এটো এটা তোমালোকৰ হেডাৰ ফাইল হয়নে ইনপুট আউটপুটৰ কাৰণে যেনেকৈ আমি cout কৰিছো হেবিলাক বস্তু ইয়াত সোমাই আছে লিখি থোৱা আছে অলৰেডি একাৰণে আমি ইউজ কৰিব পাৰিছো তেনেকৈ আৰু এটা লাইব্ৰেৰী আছে তোমালোকৰ math.h তোমালোকৰ math.h লাইব্ৰেৰী যদি আমি ইনক্লুড কৰি দিও আমাৰ C++ প্ৰগ্ৰামটোত এতিয়া আমি কি কৰিব পাৰিম তো math.h ত হে হেডাৰ ফাইলত সোমাই থকা বহুতখিনি ম্যাথমেটিক্যাল ফাংশন আমি ইউজ কৰিব পাৰিম তাত বহুত গাল ফাংশন আছে ইয়াত মই কেটা মানহে তোমালোকৰ টাৰ্গেট কৰিম এতিয়া তোমালোকে সাইনৰ ভ্যালু উলিয়াবৰ কাৰণে cos tan cot তো যিকোনো তোমালোকৰ মানে ট্ৰিগোনোমেট্ৰিক ফাংশনৰ তোমালোকৰ ৰিলেটেড ফাংশন বুলি আকৌ ইয়াত সোমাই আছে অলৰেডি তাই মানে বস্তুটো নিজে লিখি থাকিব নালাগে কেনেকৈ আমি ক্যালকুলেশনটো কৰিব লাগিব জাস্ট এই ফাংশন কিটা আমি বনি থকা বা আমি ইউজ কৰিব পাৰিম মানে বুজিবলৈ কথাটো আমি তো দুটা ধৰণৰ আমি ফাংশন একচুয়ালি চাৰিটা ফাংশন আমি ইকো এটা আছে সিল এটা আছে ফ্লোৰ ধেৰ আছে তোমালোকৰ চাৰ্টখন মই দি দিম এতিয়া জাস্ট বৰ্তমান এখিনি চাইছো এন্ড যেতিয়া প্ৰ্যাকটিক্যাল কৰিম আমি বস্তুবিলাক আৰু ভাল ধৰণে চাইছে গৈ থাকিম এটা আছে তোমালোকৰ POW এটা আছে স্কয়াৰ ৰুট এইবিলাক ফাংশন বনাই থোৱা আছে যে আমাৰ কাম সহজ কৰিবলৈ কাৰণে ওকে তো এটা আমাৰ কাম সহজ কৰিব মানে আমাৰ কি বস্তু বুজাইছে ওকে এটা প্ৰথমতে আমাৰ পাৱাৰটো বা স্কয়াৰ ৰুটটো চাও তো কিবা বস্তুটো আমি স্কয়াৰ ৰুট উলিয়াব লাগে হ'ব পাৰে ধৰিলে যেনিবা মই 5 ৰ স্কয়াৰ ৰুট মানে √5 উলিয়াব লাগে তো √5 ৰ ভ্যালুটো মই নাজানিব পাৰো ন তো হে ৰুটটো নিয়াত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম তো C++ ৰ ৰুটটো ৰিপ্ৰেজেন্ট কৰিবলৈ কাৰণে স্কয়াৰটো ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে স্কয়াৰ ৰুট নামৰ এটা ফাংশন বনাই থোৱা আছে অলৰেডি যোনটো math.h লাইব্ৰেৰীত সোমাই আছে তো আমি ইয়াত ইনক্লুড কৰিব লাগে আমি ইউজ কৰিব পাৰিম ন ইন ফিউচাৰ যদি কবাত মই sqrt বুলি লিখি বিলে তাৰ পিছত যদি মই 7 দি দিও তো ইমু কি ভ্যালু দিব তো 7 ৰ স্কয়াৰ ৰুটটো দি দিব বস্তুটো বুজি পাইছে না কামবিলাক সহজ হৈছে নে তো এটো কাৰণে ম্যাথমেটিক্যাল ফাংশন কিছুমান বনাই থোৱা আছে ঠিক একে ধৰণে এটা বস্তুটো পাৱাৰটো যেনিবা POW
তো পাৱাৰটো মানে আমি কিবা বস্তুৰ আমি যদি পাৱাৰ কৰিব লগা হয় যেনেকৈ মই 12 টু দি পাৱাৰ 13 কৰিব লাগে তো যেনেকৈ ইয়াত অকল এটা বস্তু দি দিলে আমাৰ হৈ গ'লতেন তো পাৱাৰ আমি কেটা বস্তু দিব লাগিব আমি যদি নৰমালি ভাবো তো দুটা দিব লাগিব ন কাৰ পাৱাৰ কৰিম কিমান পাৱাৰ কৰিম বুজি পাছ না কথাটো তো প্ৰথমত কি যাব যে কাৰ পাৱাৰ কৰিম যে 12 ৰ পাৱাৰ কৰিম কমা দি পিলে 13 মানে এটো কি বুজিছো যে 12 টু দি পাৱাৰ 13 বুজি পাছা তেনেকে তো এই ফাংচন কোবাত যদি আমি এতিয়া পা যদি কিবা বস্তু যদি পাৱাৰ ৰিপ্ৰেজেন্ট কৰিব লগা হয় তো আমি এনেকে এটো ফাংচন ইউজ কৰিব পাৰিম খালি এইবিলাক ইউজ কৰিবলৈ কাৰণে এই লাইব্ৰেৰীটো ইনক্লুড থাকিব লাগিব সিম্পল কথা ওকে দেন সিল আৰু ফ্লোৰ এটা সিল মানে সিলিং ফ্লোৰ মানে ফ্লোৰ হেডৰনে আমি যদি ৰিপ্ৰেজেন্ট কৰি দিও তো সিল মানে কি ভ্যালুটো ওপৰলে যাব ফ্লোৰ মানে ভ্যালুটো তললে আহিব সিম্পল কথা তেনেকে মই কিনো মই কি কনটেক্সটত কৈছো কথাটো চাবা দেই মই যদি সিল ফাংচনটো ইউজ কৰো তাজেনা মই দিলো যেনিবা 2.6 আৰু এটা যেনিবা ফ্লোৰটো দিলো ফ্লোৰটো মই একটা ভ্যালু দিলো মানে 2.6 আমি যে ৰাউন্ড কৰো যে ভ্যালুটো ৰাউন্ড কৰো নেগেটিভ আমি 2.6 টো আমি 3 লিখি দিব পাৰো কেতিয়াবা জাস্ট পইণ্টৰ কথাটো কৈছো মই তেনেকে 2.8 টোক আমি কেতিয়াবা 3 লিখি দিও যদি আমি পইণ্ট ৰাউন্ড অফ কৰিব লগা হয় তেতিয়া মানে একিটা ফাংচন আমাৰ ইউজ কৰে তো সিল মানে কি সিলিংখন ওপৰ থাকে তো ই সদায় যোনটো ভ্যালু দিম তাতকে আগৰ ভ্যালুটো ৰাউন্ড অফ কৰিব মানে ইয়াতকে আগৰ তোমালকৰ হোল নাম্বাৰটো কি আছে 3 আছে ন ই 3 লে ৰাউন্ড অফ কৰিব বস্তুটো বুজি পালা না এন্ড ফ্লোৰে সদায় তাতকে তলৰ দলে ৰাউন্ড অফ কৰে যদি 2.6 আছে হি 2 লে কৰিব বস্তুটো কাৰণ 2 টো বেছি যদি এজ এ হোল নাম্বাৰ আমি ৰিপ্ৰেজেন্ট কৰিব লগা হয় তো পইণ্ট যেনেকৈ আমি ৰাউন্ড যোনটো এটা ভ্যালু লও না হেতু ক্ষেত্ৰতে সিল আৰু ফ্লোৰটো ইউজ হয় সিলিংয়ে তো যদি আমি সিলিংখন ৰিপ্ৰেজেন্ট কৰিবলৈ যাও সিলে সদায় দিয়াটোতকে ওপৰৰ ভ্যালুটোলে ৰাউন্ড অফ কৰিব আৰু ফ্লোৰে সদায় দিয়াটোতকে তলৰ দলে ৰাউন্ড অফ কৰিব বস্তুটো বুজি পালো ঠিক আছে আমি যদি ফ্লোৰ কৰো ফ্লোৰ যদি আমি 1.2 লিখো তো বস্তুটো কি হ'ব তোমালোকৰ হি এক কৰি থব কাৰণ সদায় ইয়াতকে কম তোলে কৰিব বস্তুটো বুজি পালো কথাটো ওকে তেনেকুৱা ঢেৰ ফাংচন আছে math.h লাইব্ৰেৰীত আমি লাহে লাহে ইউজ কৰি গৈ থাকিম ওকে ক্লিয়াৰ হল ফাংচন বিলাক ইউজ কৰিলে আমি জানোৱে ন ফাংচনৰ নাম লিখিব লাগে এন্ড তাক কি কি ইনপুট লাগে হেগিটা বস্তু আমি দি দিলে হৈ যাব তেতিয়া ফাংচনটো একচুয়ালি আমি ইউজ কৰিব পাৰিম ওকে ক্লিয়াৰ হল কথাটো নেক্সট তোমালোকৰ নেক্সট বস্তুটো আছে যে আমি টাইপ কনভাৰ্জন যে এটা বস্তু যে আমি টাইপটো চেঞ্জ কৰিব লগা হয় মই অলৰেডি এটা ভিডিঅ টাইপ কনভাৰ্জনৰ বিষয়ে কৈ থোৱা আছে এতিয়া আমি বস্তুটো হে কম্পিউটাৰত চাম একচুয়ালি মানে কোডিং কৰিবলৈ কম্পিউটাৰ বুলি নহয় আৰু একচুয়ালি মানে কোডিং কৰিবলৈ আমি ডাইৰেক্ট চাম যে টাইপ কনভাৰ্জনটো কেনেকৈ কৰিব পাৰো ওকে তাৰ আগতে কেনেমান আমি সৰুৰা বস্তু চাই লও এ তোমালোকৰ ভেৰিয়েবলৰ ইনিশিয়েলাইজেচন আমি ভেৰিয়েবলটো খুলিয়ে থাকো ন বহুত দিনৰ পৰা খুলি আছো তো মই আগতে কৈছো কথাটো কিন্তু এই চ্যাপ্টাৰটো আন্ডাৰত আছে কাৰণে মই এনে বস্তুটো আকবাৰ বুজাই দিছো যেতিয়া আমি ভেৰিয়েবল এটা খোলো যেনেকৈ ফ্লোট হক ডাবল হক এবিলাক কি কি বস্তু আমি ডাটা টাইপছত আমি ষ্টাডি কৰি থোৱা আছে এতিয়া ফ্লোট a এটা খুলিছো দেন এগেইন আমি যেনিবা ডাবল এটা খুলিছো b = 7 আকৌ int এটা খুলিছো int c = 9 দেন তোমালোকৰ লং int এতিয়া লং এটা বিলাক লং শৰ্ট কোন কোন জায়গাত লগাব লাগিব তাৰ ৰেঞ্জ বহাই দিয়ে এইবিলাক আমি অলৰেডি ডিসকাস কৰি থোৱা আছে ওকে এতিয়া চোৱা ইয়াত তোমালোকে গুটেইটা ভেৰিয়েবল হয় অবভিয়াস কথা গুটেইটা ভেৰিয়েবল হয় সবাই টাইপটো বেলেগ বেলেগ এ টো হৈছে ফ্লোট টাইপ ইয়াত মানে ফ্লোটিং ভ্যালু যাব মানে পয়েন্টেড ভ্যালু যাব এটো আছে ডাবল এটো আছে int এটো আছে লং int ওকে বুজি পাইছো কথাটো কিন্তু ইয়াত তোমালোকে দুটা ধৰণৰ এটা মানে সৰি এটা ধৰণৰ ডিফাৰেন্স দেখিব পাবা এই প্ৰথম যদি ভেৰিয়েবলটো কথা ক এই ভেৰিয়েবলটোত আমি ইকুৱেল সাইন দিবলৈ ভ্যালু দিলু জানো নাই দিয়া ইকুৱেল মানে কি আছিল ইকুৱেলটোক আমি অ্যাসাইনমেন্ট অপাৰেটৰ বুলি নকওঁ জানো অ্যাসাইনমেন্ট অপাৰেটৰ এটো তো হি কিবা এটা বস্তু অ্যাসাইন কিবা এটা ভ্যালু দিয়াত সহায় কৰিব আমাক অ্যাসাইন কৰিবাৰ হয়নে এটা কথাটো চোৱা ইয়াত আমি অ্যাসাইনমেন্ট কৰা নাই ইয়াত জাস্ট আমি ভেৰিয়েবলটোৰ নামটো লিখি থৈছো মানে আমাৰ যোনখন মেমৰি থাকিব তাৰ মেমৰিত মানে তাক আমি জায়গাটো দিহে থৈছো ইন ফিউচাৰ তাত ভ্যালু হুমুৱামগে মানে আমি এতিয়ালৈকে হুমুৱা নাই ওকে তো এটো হৈ গৈছে এই পাৰ্টটোক অকল ডিক্লেৰেচন বুলি কয় তো ইয়াত মানে ভেৰিয়েবলটো আমি ডিক্লেয়াৰহে কৰিছো অ্যাসাইন কৰা নাই তো ভেৰিয়েবলৰ ডিক্লেৰেচন এন্ড অ্যাসাইনমেন্ট দুটা বেলেগ বেলেগ বস্তু
আমি ডিক্লেয়াৰ কৰি তাক থৈ দিব পাৰো খালিকে পিছত এসাইন কৰিম আমি কিবা ভ্যালু বা কেতিয়াবা আমি খুলুতে ডিক্লেয়াৰৰ লগতে এসাইনমেন্ট কৰি দিব পাৰো আমি তাক কিবা এটা ভ্যালু এটা যেনেকৈ সেকেন্ডত আমি ডিক্লেয়াৰ কৰিলো যে b নামৰ এটা ভেৰিয়েবল হ'ব তাৰ টাইপটো হ'ব ডাবল তাক আমি ডিক্লেয়াৰ কৰি দিলো লগতে ইকুৱেল আমি 7 কৰি দিলো তো যেতিয়া তোমালোকৰ ডাবল হয় তো আমি নরমাল কে ভ্যালু ৰাখিব পাৰো পইণ্টটো ৰাখিব পাৰো তো ইয়াত আমি কি কৰিছো যে এ পাৰ্টটো ডিক্লেৰেচন এ পাৰ্টটো এ সমান চিনৰ ইপিনৰ পাৰ্টটো হৈছে এসাইনমেন্ট তাত আমি মানে একচুয়ালি লগতে ভ্যালু এটা ভৰাই দিলো মানে বস্তুটো বুজি পালা নাই তো ভেৰিয়েবল ইনিশিয়ালাইজেশনৰ দুটা পাৰ্ট আছে তো ভেৰিয়েবল ইনিশিয়ালাইজেশন কি যত স্টাৰ্ট কৰিছো তুমি ডিক্লেয়াৰ কৰি থব পাৰো ডিক্লেয়াৰ কৰি এসাইন কৰি থব পাৰো আমাৰ ওপৰত কথা এইটো একেটাই ইয়াত আমি ডিক্লেয়াৰ কৰিলো অকল ইয়াত ডিক্লেয়াৰ প্লাস আমি এসাইন কৰিলো বস্তুটো ওকে মই ভেৰিয়েবলৰ কথা আগতে কৈছো যে সমান চিনৰ ৰাইট সাইডে সদায় ভ্যালু থাকিব কাক ৰাখিছো আমি এন্ড বাও সাইডে থাকিব কোড ৰাখিছো আমি বুজি পালা না এটো বহুত সৰু কথা কিন্তু বহুত বেছি মেটাৰ কৰে প্ৰবলেম বিলাক আমি সলভ কৰিবলৈ যাওতে ওকে বুজি পালা কথাটো ক্লিয়াৰ হৈ গল ওকে নেক্সট আবা নেক্সট আমাৰ কিছুমান শৰ্ট হ্যান্ড কিছুমান আছে C++ ৰ কিছুমান শৰ্ট হ্যান্ড আছে শর্ট হ্যান্ডস বিলাক আমাৰ হেল্প হয় তো ধৰিলে কেতিয়াবা জানিবা আমি মই যেনিবা লিখিছো যে int a = 9 লিখিছো যেনিবা ওকে দেন আমি a = a + 1 লিখিলো যেনিবা এটো কি বুজিছো প্ৰথমতে আমি এটা ভেৰিয়েবল ডিক্লেয়াৰ কৰিলো তাত আমি 9 নামৰ ভ্যালুটা এসাইন কৰিলো তো a মানে 9 নিদিয়ে বৰ্তমান পিছত a = a + 1 মানে কি আমি আগতে শিকিলো যে সমান চিনৰ ৰাইট সাইডে গৈছে ভ্যালু লেফট সাইডে গৈছে জাগা টুকুৰা তো a নামৰ জাগা টুকুৰাত a + 1 ভ্যালুটো সোমাব a মানে কিমান আছে 9 তো 9 + 1 কি সোমাই থাকিব 10 সোমাই যাব তো এটোৱে আমাক কি সোমাব যে a = 10 কৰি দিব বস্তুটো বুজি পাইছা নে দুটা a লিখি যদি বাও পিনটো জাগা হু পিনটো ভ্যালুটো একচুয়ালি ওকে ক্লিয়াৰ হল এতিয়া এই বস্তুটো মই শর্ট হ্যান্ডত এনেকে লিখিব পাৰো যে a++ লিখিব পাৰো যেতিয়া আমি এঘাত বহাব লগা হয় বা নহলে আমি a + ইকুৱেল 1 2 3 যিকোন লিখিব পাৰো এতিয়া কথাটো চাবা দে মই যদি a = a + 8 লিখো মানে কি a এর আগৰ ভ্যালুৰ লগত 8 হ'ব লাগিব এন্ড আকৌ 8 সময় থব লাগিব মানে কি এটো মুঠতে 8 বাঢ়ি যাব লাগিব তো এটোক আমি শর্ট হ্যান্ডত প্লাস ইকুৱেল 8 বুলি লিখিব পাৰো মানে এই বস্তুটো এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো যদি মই এনেকে লিখো ইনটু ইকুৱেল 8 মানে কি a এর আগৰ ভ্যালুটোৰ লগত 8 ইনটু হৈ যাব যেনেকে ইয়াত a এর আগৰ ভ্যালুটোৰ লগত 8 প্লাস হৈ যাব মানে ইয়াক যদি লং ফৰ্মত হি এনেকুৱা a এর ভিতৰত a এর আগৰ ভ্যালুটোৰ লগত 8 প্লাস হৈ যাব তাকে আমি এনেকে লিখিব পাৰো এটোক আমি কেনেকে লিখিব পাৰো যে a এর ভ্যালুটোত a এর আগৰ জায়গাটোত a এর লগত 8 ইনটু হৈ পেলে ষ্টৰ হৈ যাব বস্তুটো বুজি পালালে প্লাস ইকুৱেল মাইনাস ইকুৱেল আমি ইনটু ইকুৱেল সব আমি এখিনি বস্তু ইউজ কৰিব এইবিলাক শর্ট হ্যান্ড হয় আমাৰ কামবিলাক সহজ কৰিবৰ কাৰণে বাট তোমালকে এনেকে লিখা দুটাই শুদ্ধ হ'ব কিন্তু এনেকে লিখিবলে বস্তুটো ভাল লাগে যে শর্ট হ্যান্ড হৈ যায় বস্তুটো এ দুবাৰ লিখি থাকিব নালাগে মানে কিন্তু নরমালি লিখিব হলে আমি জায়গাটোৰ নাম কবই লাগে এন্ড ভ্যালুটো কবই লাগে তো ইয়াতো আমি জায়গাটোৰ নামে কৈছো যে a ইনটু ইকুৱেল টু ই নিজে বুজি যাব যে ইয়াৰ আগৰ ভ্যালুটোৰ লগতে আমি এই অপাৰেচনটো কৰিব লাগিব বুজি পালা কথাটো তো এনেকে আমি শর্ট হ্যান্ড বিলাক ইউজ কৰিব পাৰো ওকে তো আমি এটা এপ্ৰোচ মানে বস্তুটো মানে এপ্ৰোচটো চালো কেনেকে আমি অপাৰেটৰস বিলাক ইউজ কৰিব পাৰো কেনেকে আমি এক্সপ্ৰেশন বিলাক ইউজ কৰিব পাৰো ঠিক একে ধৰণে লাষ্টত তোমালকে চাবা এটা বস্তু যে লজিক্যাল তোমালকে লজিক্যাল এক্সপ্ৰেশন কাক কৈছেনো আমি লজিক্যাল অপাৰেটৰ শিকিলো হেনা হয় না তো এটো তোমালকৰ ৰিলেশনাল অপাৰেটৰ আছিল তো দুটা ধৰণৰ আমি ধৰিলা যদি আমি দুটা ধৰণৰ কন্ডিশন যদি একেলগে চেক কৰিব লগা হয় দুটা বা তিনটা তো এবিলাক আমি অলৰেডি শিকিলো ন এটো এন অপাৰেটৰ মানে কি a greater than b and b greater than c এই দুটাই শুদ্ধ হ'ব লাগিব ঠিক একে ধৰণে b greater than d or d less than a এটো মানে অৰ অপাৰেটৰ মানে কি এটো হ'ব পাৰে এটো হ'ব পাৰে কোনবা এটা শুদ্ধ হলে আলটিমেটলি গুটে বস্তুটো শুদ্ধ হ'ব এখিনি বস্তু আমি অলৰেডি কৈ থোৱা আছে সো এনেকুৱা এইবিলাকৰো এক্সপ্ৰেশনে কব ন দুই তিনটা অপাৰেটৰ ইউজ এটো এটা অপাৰেটৰ এটো এটা অপাৰেটৰ এটো এটা অপাৰেটৰ 11 মান অপাৰেটৰ যদি ইউজ হয় তো আলটিমেটলি তাক আমি এক্সপ্ৰেশন বুলি কম ন তো এনেকুৱা বিলাকক কি লজিক্যাল এক্সপ্ৰেশন বুলি কব একেবাৰে সহজ কথা এইবিলাক ইমান টান কথা নহয় ওকে ক্লিয়াৰ হল নেক্সট আমি এতিয়া চাও যে টাইপ কনভাৰ্জনটো কেনেকে ইউজ
মানে কাম কৰে কেনেকে আমি তাক ইউজ কৰিব পাৰো এন্ড যদি আমাক এটা এক্সপ্ৰেছন যদি C++ ত দি দিয়ে আমি এক্সপ্ৰেছনটো কেনেকে পঢ়িম ওকে দেন বলা তেতিয়ালে হে পাৰ্টটো চাও দেন আমি কিছুমান কোৱেশ্চন সলভ কৰিম তো আমি যেটো টাইপ কনভাৰ্জনৰ কথা পাতিছিলো হনে সো টাইপ কনভাৰ্জন আমি অলৰেডি অলপ সলপ আইডিয়া আছে যে কি যেতিয়া বিভিন্ন ধৰণৰ ডাটা টাইপ এটা এক্সপ্ৰেছনত থাকিব এটা আইএনটি উলালে বলে এটা ফ্লোট উলালে এটা বলে ডাবল আহি গল তো আল্টিমেট ৰিজাল্টটো কি হলতে কনভাৰ্ট হৈ যাব ন হেতু এটা আমাৰ কোৱেশ্চন আহিছে বস্তুটো তো টাইপ কনভাৰ্জন আমি দুটা ধৰণৰ পাইছিলো ইমপ্লিসিট আৰু এক্সপ্লিসিট ওকে হেখিনি বিষয়ে আমি পইণ্ট বাই পইণ্ট চাম বাৰু তো প্ৰথমতে মই তোমাক এটা এক্সাম্পল দিব বিচাৰিছো চিধা ধৰি লোৱা ইয়াত যেনিবা মই এটা আইএনটি এটা খুলিলো হা আইএনটি যেনিবা a = 8 কৰিলো দেন মই যেনিবা ডাবল এটা খুলিলো ডাবল যেনিবা 3.4 ৰাখিলো এগেইন মই ফ্লোট এটা খুলিলো যেনিবা ফ্লোট = সৰি ইয়াত আমি নামটো দিব লাগিব তো ফ্লোট c খুলিলো ইয়াৰো যেনিবা মই 2.4 ৰাখিলো ইয়াত ওকে তিনটা মই ভেৰিয়েবল খুলিছো তিনটাৰ টাইপ বেলেগ বেলেগ এটা যদি মই কিবা এটা ধৰি লোৱা মই যেনিবা কিবা এটা এক্সপ্ৰেছন আমি ৰিজাল্টটো যেনিবা ইয়াৰ ৰিজাল্টটো যেনিবা কৰিব লগা হয় ধৰিলা a * b + c ধৰি লোৱা এটা যেনিবা মই এক্সপ্ৰেছন কৰিছো এই এক্সপ্ৰেছনটো কৰিছো এতিয়া কথাটো কি হৈছে তো ইয়াত a * b + c এক্সপ্ৰেছনটা যে ক্যালকুলেশনখিনি হ'ব তো কম্পাইলাৰ কি হ'ব যেতিয়া মই ৰান কৰিবলৈ দিম ন গুটেখিনি বস্তু যাব তো a টো কি হয় এটা ইন্টিজাৰ হয় b টো এটা ডাবল হয় c টো এটা ফ্লোট হয় আমাৰ এই সিচুৱেশনটো হয়নে তো কৰিব কি বুজো চাবা দে তো আইএনটি টো এডাল মানে আমি জখলা হিচাপে ধৰি লম তো বস্তুটো মানে একেবাৰে সৰুটোক ডাঙৰটোলে কনভাৰ্ট কৰি গৈ থাকিব বস্তুটো ওকে গুটেটো কোনে কলে কনভাৰ্ট কৰিব আমি চাম বস্তুটো কিন্তু সিম্পলি এই গুটেই কিটাৰ ভিতৰত সবতকে ডাঙৰ ভ্যালু যোনটো মানে জখলাডালৰ ওপৰত থাকিব এতিয়া আমি হে জখলাডাল চাম যে সৰু পা ডাঙৰলে কোনটো হয় তো ইহৰ তিনটাৰ ভিতৰত সবতকে ডাঙৰ সন্মান দিবলগীয়া মানুহ আছে ডাবল তো আমি কি বুজিম যে এই এক্সপ্ৰেছনটোত আমি বস্তুটো গুটে আল্টিমেট আনসাৰটো গুটে এটা বস্তু কোলে লৈ যাব ডাবললৈ লৈ যাব সিম্পলি আমি হেতু জানিলে হ'ব যে কোনটো ওপৰত আছে হে জখলাডালৰ ওপৰত আছে তালৈকে গুটে কিটাক নিব মানে সিম্পল কথা হেতু টাইপ কনভাৰ্জন ইমপ্লিসিটলি হ'ব ইমপ্লিসিটলি মানে কম্পাইলাৰে নিজে নিজে কৰিব আমি কাকো ফোর্স কৰা নাই আমি কোৱা নাই যে a ডাবল নে b ডাবল নে নাই কিন্তু কথাটো কি হয় এই ক্যালকুলেশনখিনি কৰিবলৈ হলে গুটে এক্সপ্ৰেছনো যদি ক্যালকুলেশন কৰিব লগা হয় গুটে কিটাৰ টাইপ এটা হলে বেছি ভাল হয় এটা আইএনটি এটা ফ্লোট এটা ডাবল কৰি থকাতকে গুটে কিটাক একেটালে লৈ যাও কম্পাইলাৰ হেতু ভাবে এন্ড কোনটোলে নিব সবতকে যোনটোলে নিলে বেছি ভাল হ'ব হে জখলাডাল থাকে ন হি সবতকে ডাঙৰ বুলি কৈছো আমি সবতকে ডাঙৰ হেতুলে নিব মানে তো ইহৰ তিনটাৰ ভিতৰত ডাবলটো সবতকে ডাঙৰ বা সবতকে আমি হে জখলাডালৰ ওপৰত আছে তো আল্টিমেটলি এই গুটেই কিটা কোলে লৈ যাব a কো b কো সৰি a আৰু c ডাবল লৈ যাব তাৰ পিছত গুটেটো ৰিজাল্টটো আমি কৈছো যেতিয়া আমি যে ৰিজাল্টটো ডাবল বুলি কৈছো তো আল্টিমেটলি এটা বস্তু তোমাৰ ডাবল ষ্টৰ হ'ব কিন্তু ইহতৰ টাইপ কাস্টিংটো নিজে নিজে কেনেকৈ হ'ব কলে হ'ব বস্তুটো বুজি পালো এটা তাতকো এটা আছে যে লং ডাবল তো ডাবলটো আকৌ যদি আমি লং লগাই দিও মডিফায়াৰ লগাই দিলে তো ইয়াৰ ৰেঞ্জটো বাঢ়ি যায় ন ধৰি লোৱা 3.4444 কিবা এটা ভ্যালু ৰাখিছো আমি এটা যেনিবা মই ইয়াক ইনক্লুড কৰি দিলো এতিয়া আমাৰ এক্সপ্ৰেছনটোত চাৰিটা ডাটা টাইপ ইনক্লুড আছে a b c d এটা আইএনটি এটা ডাবল এটা ফ্লোট এটা লং ডাবল তো লং ডাবলটো সবতকে ওপৰত তো এতিয়া কি কৰিব a b c তিনটাকে লং ডাবলৰ হিচাপত লৈ যাব মানে তাৰ পিছত গুটে ক্যালকুলেশনটো বা আনসাৰটো আমাক দিব বস্তুটো বুজি পালা এটো হৈছে টাইপ কনভাৰ্জন ইমপ্লিসিটলি আমি মানে তোমালোকৰ নিজৰ তোমাৰ ধৰিলা মানে হিহতি কম্পাইলাৰে নিজে নিজে কনভাৰ্ট কৰি দিছে এটো কৰিবলগীয়া হয় কাৰণ গুটে কিটাক এটালে লৈ গলে বস্তুটো সহজ হয় ওকে এতিয়া আমি চাম এক্সপ্লিসিট মানে আমি ফোর্স কৰিম যে তই এ ডাটা টাইপটোতে ৰাখিব লাগিব তো মই কোনবা এটাটো কৰিব পাৰো যে মই যেনিবা কলো যেনিবা ফ্লোট a বা ধৰিলা মই যেনিবা এই গুটে হোল এক্সপ্ৰেছনটোকে কৈছো যেনিবা চাবা দেই গুটে হোল এক্সপ্ৰেছনটোকে ওকে তো এতিয়া বস্তুটো তোমালোকে এনে কাৰ্লি ব্ৰেকেটটো ভৰাব পাৰো আমি বা ধৰিলা এটো নরমাল ব্ৰেকেট দিলে হৈ যাব তো এতিয়া কি হৈ গল এই গুটে পাৰ্টিকুলাৰ গুটে এক্সপ্ৰেছনটো হেতু কি হলে কনভাৰ্ট হ'ব অকল ফ্লোটলেহে কনভাৰ্ট হ'ব বস্তুটো লাগিলে ডাবল থাকক লং ডাবল থাকক বস্তুটো মতলব নাই হি বস্তুটো ফ্লোট হিচাপেহে গুটে কিটা কনভাৰ্ট কৰি দিব ৰাখিব যেনিবা ডাবলতে ৰাখিব হেতু কোনো পইণ্ট আমাৰ বস্তুটো কথা নহয় চাবা এই ভিতৰৰ কিটা
তো ভিতৰকেইটাটো তোমালোকৰ নৰ্মেলি আমাৰ যেনেকৈ কনভাৰ্ট তেনেকৈ হ'ব যে এই গোটেইকেইটা চবতকৈ ডাঙৰ যদি লং ডাবল আছিলে তো গোটেইকেইটাক লং ডাবল লৈ পেলাই কেলকুলেশ্যন কৰিলে কিন্তু যিহেতু আমি তাক ফ'ৰ্চ কৰিছোঁ যে আনচাৰটো আমাক ফ্ল'টত লাগিব তো এই গোটেইটোক আকৌ এক্সপ্ৰেশ্যনটো উলিয়াই হৈ যাব চাগে নৰ্মেলি উলিয়াব লং ডাবলকৈ উলিয়ালে কিন্তু আমি যেতিয়া ফ'ৰ্চ কৰিছোঁ এক্সপ্লিচিটলি কৈছোঁ তাক ফ্ল'ট বুলি দেন সি আকৌ ফ্ল'টলৈ কনভাৰ্ট কৰি দিব আল্টিমেটলি আমাৰ ৰিজাল্টটো এটা মানে ফ্ল'টিং আনচাৰ হ'ব কিন্তু যিহেতু আমি ডাবল খুলিছোঁ সেইকাৰণে ফ্ল'ট হ'ব আনচাৰটো কিন্তু ফ্ল'টটোতো ডাবলৰ ভিতৰতো সোমাই যায় ন জাষ্ট কথাটো হৈছে ইয়াত কনফিউজ নহ'ব বস্তুটো আমি ইয়াত ফ্ল'টো দিব পাৰোঁ আমি বস্তুটো ফ্ল'টো দিব পাৰোঁ এইটো কথা নহয় যে এইটো আমি যে ক'ত ৰাখিছোঁ সেইটোৰ ওপৰত কথা কিন্তু এইপিনে কি কৰিছে সেইটো বেলেগ কাম হৈ আছে তো ভিতৰৰখিনি নিজে নিজে লং ডাবললৈ হৈ গ'ল কাৰণ চবতকৈ ডাঙৰ সি আছিলে কিন্তু আকৌ তাক ফ্ল'টলৈ আকৌ বেকৱাৰ্ডছ সি বস্তুটো কনভাৰ্ট কৰি দিব যিহেতু আমি তাক কৈছোঁ তো এইটো এক্সপ্লিচিটলি আমি কৈছোঁ বাকী নিজে নিজে হোৱাটো ইমপ্লিচিট বুলি কয় বস্তুটো বুজি পালা নাই তো ইয়াত যদি মই এটা INT কৰি দিলোহেঁতেন দেন কি হ'লহেঁতেন দেন তোমালোকে কি দেখিছা যে আনচাৰটো ফ্ল'টত ওলাব কিন্তু INTটো ফ্ল'টতকৈ সৰুহে তো INTয়ে পইণ্ট ৰাখে জানো নাৰাখে তো উল্টাহে ৰাখিছোঁ আমি বস্তুটো যদিও আমাৰ আনচাৰটো ফ্ল'টত ওলাব কিন্তু যিহেতু আমি INT কাৰণেহে জেগা বিচাৰিছোঁ তো আল্টিমেটলি সেই ফ্ল'টটোক আকৌ সি INT নিচিনাকৈ ৰাখিব কম জেগাত ৰাখিব চ' মই তোমালোক কনফিউজ কৰিব বিচৰা নাই ইয়াত মই এক্সপ্লিচিট আৰু ইমপ্লিচিট কনভাৰ্জনৰ বিষয়ে কৈছোঁ তো সেইটোতে ফ'কাছ কৰিবা জাষ্ট মই এইটো এক্সট্ৰা এডিশ্যনেল কথা এটা কৈ দিছোঁ তোমালোকে ইমান গুৰুত্ব দিব নালাগে কাৰণ এইখিনি বস্তু আমি পিছত এনেও ক্লিয়াৰ কৰিম আৰু কথাটো হৈ গৈছে এইটো যেনিবা তোমালোকে বক্স এটা ধৰিলা মই যেনিবা ডাবল বুলি কৈ দিছিলোঁ ডাবল মানে এটা ডাঙৰ বক্স যেনিবা দেই অ'কে তো আনচাৰটো ফ্ল'টত ওলালে তো ফ্ল'ট আনচাৰটো যেনিবা সৰু বস্তু এটা তুমি যেনিবা সৰু বস্তু এটা তুমি ডাঙৰ বক্স এটাত থৈছা দৰকাৰ নাছিলে কিন্তু থবাটো পাৰিছোঁ আমি হয়নে যদি আমি ফ্ল'ট কৰি দিলোহেঁতেন তো আনচাৰটো আমাৰ ফ্ল'টত ওলাব তো আমি ফ্ল'ট খুলি যদি যিমানটো বস্তু সিমানটো তাৰে বক্স এটা বনাইছোঁ তো থ'ব পাৰিছোঁ যদি আমি INT কৰি দিলোহেঁতেন তো আনচাৰটো আমাৰ ওলাব ফ্ল'টত আৰু INTত থ'ব বিচাৰিছোঁ তো INT সৰু বক্সটো এতিয়া তোমাৰ হৈ গৈছে আনচাৰটো ডাঙৰ তো তুমি সৰু কমিল তাক ভৰাই দিছা বস্তুটো তাত প্ৰব্লেম হ'বনে তাত প্ৰব্লেম হ'ব কেলৈ কাৰণ আমি একচুৱেল আনচাৰটো নাই পোৱা কাৰণ সৰু জেগাত ভৰাইছোঁ সেইকাৰণে লাগিলে আমি যেতিয়াকৈ আমি এক্সপ্লিচিটলি কনভাৰ্ট নকৰোঁ পৰাপক্ষত আমি যিহ'লে কনভাৰ্ট কৰিছোঁ তাত ৰাখিবলৈ চাম নহ'লে তাতকৈ ডাঙৰ এটা টাইপত আমি ৰাখিবলৈ চাম যাতে ইনফৰ্মেশ্যন লছ নহয় মানে ডাটা লছ নহয় বস্তুটো বুজি পালে এডিশ্যনেল এটা পইণ্ট এটা কৰি দিলোঁ তো এইটোৱে আছিলে ইমপ্লিচিট এণ্ড এক্সপ্লিচিট কনভাৰ্জন বুজি পালোঁ কথাটো আমি লাহে লাহে বহুত বস্তুবিলাক ইউজ কৰিম চিম্পলি আমি এইকেইটা পইণ্ট জানিলোঁ ক্লিয়াৰ অ'কে দেন আমি কেইটামান পইণ্ট বাই পইণ্ট বস্তুকেইটা চাই লওঁ তোমালোকৰ তো টাইপ কনভাৰ্জনটো আমি যদি চাবলৈ যাওঁ তো বাট ইজ টাইপ কনভাৰ্জন আমি জানিলোঁ যে চেঞ্জিং এটা টাইপৰ পৰা এইটো ডাটা টাইপলৈ নিয়াটোৱে টাইপ কনভাৰ্জন হয় তো ইমপ্লিচিট নিজে নিজে হ'ব এক্সপ্লিচিট টাইপ কাষ্টিং মানে আমি কৰিব লাগিব অ'কে এইখিনি বুজি এটা প্ৰমোশ্যন লেডাৰটো তো কোনটোলৈ যাব তো চাৰ চবতকৈ সৰু তাৰপিছত শ্বৰ্ট আহিব তাৰপিছত ইণ্ট আহিব তাৰপিছত ফ্ল'ট আহিব তাৰপিছত ডাবল আহিব তাৰপিছত লং ডাবল আহিব বস্তুটো বুজি পালা নাই তো যদি কোনোবা চাৰ থাকে তো এনেকৈ যাব যদি এক্সপ্ৰেশ্যনটোত গোটেই এক্সপ্ৰেশ্যনটো বোলে ক'ৰবাত বোলে তোমালোকৰ শেষৰ পৰা ডাবল এটা আছে বোলে তো বাকী গোটেইখিনি সৰু ডাবললৈ কনভাৰ্ট হৈ যাব বস্তুটো বুজি পালোঁ সেইটো আমি চালোঁ বস্তুটো হায়াৰ টাইপ ডমিনেটছ যোনটো হায়াৰ টাইপটো সি ডমিনেট কৰিব বাকীকেইটাক বুজি পালোঁ তো ইমপ্লিচিট কি হ'ব তো চাৰ আৰু শ্বৰ্ট চাবা দেই এইকেইটা ইহঁতৰ খেলটো বেলেগ আকৌ যদি তোমালোকৰ চাৰ তো ইণ্টলৈ যাব শ্বৰ্টটো ইণ্টলৈ যাব আমি এক্সট্ৰাকৈ পঢ়িম এতিয়া বস্তুটো ইফ ফ্ল'ট এক্সিষ্ট কনভাৰ্ট টু ফ্ল'ট ইট ডাবল এক্সিষ্ট কনভাৰ্ট টু ডাবল ইফ লং ডাবল এক্সিষ্ট এভৰিথিং বিকামছ লং ডাবল তো এক্সপ্ৰেশ্যনত যদি লং ডাবল থাকে বাকীকেইটা গোটেইকেইটা লং ডাবল বনিব যদি লং ডাবল নাই বোলে ডাবল আছে তো গোটেইকেইটা ডাবল বনিব ফ্ল'ট আছে ফ্ল'ট বনিব নহ'লে INT বনিবই INT এটলিষ্ট বনিবই আমাৰ ইয়াত কি আছিলে INT আছিলে ডাবল আছিলে ফ্ল'ট আছিলে লং ডাবল গোটেইকেইটাৰ ভিতৰত চবতকৈ ওপৰত কোনটো আছে লং ডাবল তো এই গোটেইকেইটা লং ডাবললৈ কনভাৰ্ট হ'ব ভিতৰত আমি যদি ইয়াক যদি ফ'ৰ্চ নকৰোঁ একোলে তো আল্টিমেটলি আনচাৰটো লং ডাবলতে হ'ব আকৌ আমি আল্টিমেটলি ডাবলত ৰাখিছোঁ মানে সৰু বক্স এটাত ৰাখিছোঁ তো এনেকুৱাত মানে আমি চবতকৈ ডাঙৰটো সমানে জেগা খুলিব লাগিব কাৰণ ইটো ডাঙৰটো সমানলৈ কনভাৰ্ট হ'ব ন আল্টিমেটলি বুজি পালোঁ কথাটো তাৰপিছত আমাৰ কথাটো কি আছিলে যে ইণ্টিগ্ৰেল প্ৰমোশ্যন বুলি এটা আছে যে যিকোনো অপাৰেশ্যন হোৱাৰ আগতে চাৰ বুল শ্বৰ্ট এইকেইটাক INTলৈ কনভাৰ্ট কৰিবই কৰিব ন' মেটাৰ হোৱাট তোমালোকৰ ফ্ল'ট ডাবল লং ডাবল একো বোলে প্ৰেজেণ্ট নাই বোলে এইকেইটাহে আছে তো এইকেইটাক INTলৈ নিব এইটো INTলৈ নিয়াটো নিবই মানে সেইটো কোনো কথাই নাই বস্তুটো লাগিলে বেলেগ থাকক নাথাকক সেইটোকে ইণ্টিগ্ৰেল প্ৰমোশ্যন বুলি কয় তো ইনিচিয়েলি তাক এটা প্ৰমোশ্যন দিবই তাক
কাৰণ এইবিলাকত মানে কেলকুলেশ্যনবিলাক কৰিবলৈ সহজ হয় দিছ এনচিয়ৰ ছেফ এৰিথমেটিক যাতে আমি এৰিথমেটিক অপাৰেশ্যনবিলাক ছেফলি কৰিব পাৰোঁ তো এই তিনিটা বস্তু আইএনটিলৈ হ'বই যদি বোলে ক'ৰবাত বোলে ফ্ল'টো নাই ডাবলো নাই লং ডাবলো নাই তো যিকোনো বস্তু আইএনটিলৈ কনভাৰ্ট হ'বই হ'ব বুজি পালা কথাটো তাৰপিছত আমি এটা এক্সপ্লিচিটলি কৈছোঁ আমি এক্সপ্লিচিট কেনেকৈ কৰিম আমি নিজে ফ'ৰ্চ কৰিম তো এক্স প্লাছ ৱাইটো লাগিলে ডাবল হওক আইএনটি হওক কি হওক মতলব নাই আমি যদি তাৰ আগত যদি ফ্ল'ট লিখিছোঁ সেই ফ্ল'টলৈ কনভাৰ্ট হ'বই লাগিব বুজি পালোঁ সেইটো এক্সপ্লিচিট কনভাৰ্জন হৈছে নেক্সট তোমালোকৰ হৈছে মিক্স টাইপৰ যদি আমি চাওঁ বস্তুটো যদি চালোঁ যদি আইএনটি আৰু ফ্ল'ট যদি একেলগে থাকে আনচাৰটো ফ্ল'টত যাব কাৰণ ফ্ল'ট ওপৰত আছে ফ্ল'ট ডাবল থাকিলে ডাবল থাকিব ডাবল লং ডাবল থাকিলে লং ডাবল থাকিব মুঠতে যোনটো চবতকৈ হায়েষ্ট থাকিব তালৈকে কনভাৰ্ট হ'ব ইমপ্লিচিটলি বুজিলোঁ এক্সাম্পল এটা চাওঁ তো এটো আইএনটি আছিলে বিটো ফ্ল'ট আছিলে চিটো ডাবল আছিলে তো আনচাৰ কিহত ল'ব ডাবলত ল'ব কাৰণ ডাবলটো আছে যেতিয়া সি ডাবললৈ যাবই তেনেকৈ ইয়াত লং ডাবলটো আছে যেতিয়া সি লং ডাবললৈ যাবই চিম্পল কথা একেবাৰে সহজ আমাৰ কিন্তু পিটফল কেতিয়াবা আমি খেলি মেলি হ'ব পাৰে আমাৰ যদি যোনটো আমি দেখাইছিলোঁ ন ডাঙৰ ভেলু এটা যদি সৰু বক্সত থ'বলৈ যাওঁ কেনেকুৱা লাগিব তেনেকুৱা নিচিনা হৈছে ন চ' ডাবলটো যদি মই ফ্ল'টত ৰাখিবলৈ যাওঁ তো প্ৰিচিশ্যনটো লষ্ট হ'ব ডাবলটো বেছি ডাঙৰ বেছি পইণ্টত ৰাখিব পাৰে তাক যদি ফ্ল'ট কৰি দিওঁ আনচাৰটো খেলি মেলি হ'ব ফ্ল'টটো আইএনটিত ৰাখিব গ'লে তোমালোকৰ ডেচিমেল পইণ্টটো আঁতৰাই দিয়ে আমি জানো তো কি ইউজিং টাইপ কাষ্ট ইনচাইড কমপ্লেক্স এক্সপ্ৰেছন কেন কজ আনএক্সপেক্টেড ট্ৰাংকেশ্যন মানে কেতিয়াবা কিছুমান অদৰকাৰী বস্তু মানে ট্ৰাংকেশ্যন মানে কাট খাই যোৱাটো এতিয়া মই ফ্ল'টটা যদি আইএনটিত ৰাখিব যাওঁ তো ফ্ল'টৰ ডেচিমেল পইণ্টখিনি আইএনটিয়ে কাটি দিবনে আনচাৰ খেলি মেলি হৈ যাব ন তো সেইকাৰণে আমি কেতিয়াও সৰুটোলৈ কনভাৰ্ট নকৰোঁ ডাঙৰটোলৈ কৰিব পাৰিম সৰু বস্তু এটা ডাঙৰ বক্সত থ'লে আপত্তি নাই আমাৰ বুজি পাইছে নে কথাটো তো নেক্সট আমি এটা বস্তু চাবা দেই ইয়াত এটা ধুনীয়া এক্সপ্ৰেশ্যন এটা দিয়া আছে ইয়াৰ আনচাৰ কিমান হ'ব আমি উলিয়াব লাগে ইয়াত দেখাত অলপ খেলি মেলি নিচিনা লাগিছে কিন্তু সিমান টান নহয় প্ৰথম কথা আমাক কি এটা আইএনটি লৈছোঁ এণ্ড কমা দি মানে গোটেইকেইটা আইএনটিয়ে হয় বস্তুটো আইএনটি এ এম বি আৰু কে এত আমি যোনটোত মানে ভেলুটো থৈছোঁ একচুৱেলি হয়নে এম বি মানে 2 কে মানে 4 তো এই গোটেইকেইটা আইএনটি প্ৰথম কথা এনেকুৱা বস্তুত আমি মন কি কৰিম যে ইয়াত ফ্ল'ট ডাবল চাবল একো নাই তো পইণ্টত অহাৰ একো সম্ভাৱনাই নাই অকল আইএনটিহে আছে তো এই আইএনটিতে থাকি যাব তো সেইকাৰণে আমি প্ৰথম কথা মন কৰিব লাগিব যে ইয়াত যে ডিভিজনকেইটা যে আছে 3/4 আনচাৰ কিমান হ'ব 0 something কিবা এটা হ'ব কিন্তু ইয়াত আইএনটিয়ে পইণ্ট ৰাখিব পাৰে জানো নোৱাৰে নহয় তো সেইকাৰণে আল্টিমেটলি কালৈ কনভাৰ্ট কৰি দিব তাক তোমালোকৰ 0লৈ কনভাৰ্ট কৰি দিব নে যেনেকৈ ইয়াত তোমালোকৰ 5/8 আছে কিন্তু তাৰ আগতে বস্তুটো চাব লাগিব চাবা দে যেতিয়া এতিয়া আমি যিটো মেথছত তোমালোকৰ বেডমাছ তোমালোকৰ আমি একচুৱেলি BED মানে এক্সপনেনচিয়েল আমি ইয়াত ক্ষেত্ৰত ইউজ কৰোঁ যেনিবা সেইকাৰণে বেডমাছ ক'লোঁ তো যিহেতু আমি তোমালোকৰ বদমাছ ৰুলটো এপ্লাই কৰোঁ তাৰ মতে ডিভিজন প্ৰথমত হয় নে তোমালোকৰ মাল্টিপ্লিকেশ্যন প্ৰথমত হয় ডিভিজন প্ৰথমত হয় তো তাৰ মতে আমি ইয়াত ডিভিজনৰ প্ৰথমত হ'ব নেকি নহয় কেলৈ চাবা দে C++ত ইনটু আৰু ডিভিজন একে সমানতে থাকিব প্লাছ আৰু ছাবট্ৰেকশ্যন একেটা সমানতে থাকিব তো একেটা সমানত থাকিলে কোনটো প্ৰথমত কৰিব নোৱাৰি যোনটো বাওঁ পিনে আছে তো সেই বাওঁ পিনৰ পৰা সোঁ পিনলৈ যাব যদি ক'ৰবাত বোলে প্লাছ আৰু ইনটু আছে তেতিয়া বেলেগ কথা তেতিয়া ইনটুটো প্ৰথমত কৰিব ডিভিজন আৰু মাল্টিপ্লিকেশ্যন একেলগতে থাকিব কিন্তু প্লাছ মাইনাছতকৈ ওপৰত থাকিব সিহঁতি আৰু প্লাছ মাইনাছ যদি একেলগে থাকে তো সিহঁতি সমানত থাকিব ইনটু ডিভাইড একেলগে থাকিলে সমানত থাকিব এতিয়া বেলেগ কথা এতিয়া ইনটু আৰু ডিভাইড দুটাই আছে তো এই দুটা সমানৰ বস্তু হয় সেই বাওঁ ছাইডটো প্ৰথমত কৰিব বস্তুটো বুজি পালা তো MB × 3টো প্ৰথমত কৰিব MB × 3 মানে কি 2 × 3 6 তো A = 6 পাতিব প্ৰথমতে ডিভাইড বাই সি 4টো ৰাখিব প্ৰথম ষ্টেপত দেই সেইটো কম্পাইলাৰ ভিতৰে কৰিব আমাৰ তাৰপিছত এই পাৰ্টটোত কি আছে k/4 + 8 আছে বা ধৰি লওঁ আমি ইয়াত ডাইৰেক্টটো k/4 আছে ন তো k/4 মানে ইয়াততো মাল্টিপ্লিকেশ্যন নাই ডিভিজন আছে আৰু এডিশ্যন আছে এইপিনে তোমালোকৰ ছাবট্ৰেকশ্যন আছে বাট মতলব নাই তো এডিশ্যন আৰু ডিভিজনৰ মাজত ডিভিজনে প্ৰথমত হ'ব তো সেইকাৰণে ইয়াত k মানে কি 4 তো 4/4 মানে 1 পাতিব তাৰপিছত +8 আছে মাইনাছ তাৰপিছত MB মানে কিমান 2 আছে প্লাছ এতিয়া 5/8 কমপ্লিটলি আছে এতিয়া 5ক যদি এতিয়া ডিভাইড কৰোঁ তো 0 something কিবা এটা ওলাব কিন্তু যিহেতু ই INT হয় তো পইণ্টত ভেলুখিনি ৰাখিব পাৰিব জানো নোৱাৰে তো সি 0 কিবা যে হ'ব পইণ্টটো ইগন'ৰ কৰি পেলাই 0টো ৰাখি থ'ব অকল প্ৰব্লেমটো হ'ল নে আমাৰ কিন্তু আমাক সেইটোকে ক্ৰেক কৰিব দিছিলে নেক্সটটো কি হ'ব নেক্সট তোমালোকৰ ডিভিজনটো হ'ব 6/4 মানে কিমান তোমালোকৰ 6/4 কৰিলে তোমালোকৰ 4 6ক তোমালোকৰ 1 something কিবা এটা হ'ব কিন্তু ইন্টিজাৰে পইণ্ট নাৰাখে তো 1 ৰাখিব প্লাছ 1 থাকি গ'ল প্লাছ 8 থাকি গ'ল মাইনাছ
2 থাকি গ'ল 0 টোক আমি ইগনোৰ কৰিলোঁ আৰু প্লাছটোক তো এতিয়া কি হ'ব এতিয়া প্লাছ আৰু মাইনাছ একেটা সমানৰ বস্তু তো এই বাওঁ পিনৰ পৰা কৰি যাব কামখিনি আৰু 1 + 1 2 2 + 8 10 10 - 2 8 বুজি পালা কেনেকৈ এই 8 ওলালে আনচাৰটো তো ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে ইনটু আৰু ডিভিজন একে সমানত থাকিব তো সেইকাৰণে বাওঁ পিনে যোনটো থাকিব তাক প্ৰথমত কৰিব প্লাছ আৰু মাইনাছ একে সমানৰ বস্তু তো বাওঁ পিনে যোনটো থাকিব তাক প্ৰথমত কৰিব লেফ্ট টু ৰাইট কৰে কিন্তু যদি ইনটু আৰু প্লাছ থাকে দেন ইনটুটোক প্ৰথমত কৰিব সিহঁত দুটা একেলগে মানে প্লাছ মাইনাছতকৈ ইনটু ডিভাইড ওপৰত মানে সিহঁতক প্ৰথমত কৰিব যদি ইহঁতৰ লগত থাকে পইণ্টটো বুজি পাইছা নাই তো ইয়াৰ আনচাৰ 8 হয়নে নহয় আমি কেনেকৈ চাম চি আউট কৰি দিম আমি 8 সোমাই আছে তো চাওঁ তো ইয়াত আনচাৰ তো তোমালোকৰ 8 এনেও ওলাব ইয়াত আনচাৰ তো তোমালোকৰ 8 এনেও ওলাইছে আনচাৰ বস্তুটো বুজি পাইছা নাই তো সেই ধৰণে আমি বস্তুবিলাক এক্সপ্ৰেশ্যনবিলাক আমি এনেকৈ চাব পাৰিম এনে তোমালোকৰ মেইন কথা কি হৈছে যদি ইয়াত ক'ৰবাত নহয় ক'ৰবাত যদি ফ্ল'ত থাকিলেহেঁতেন বা আমি যদি এক্সপ্লিচিটলি যদি ফ্ল'টলৈ কনভাৰ্ট কৰিলোহেঁতেন দেন এইখিনি পাৰ্ট পইণ্টত বা এই পাৰ্টটো পইণ্টত ওলালেহেঁতেন 0 something ওলালেহেঁতেন এই পাৰ্টটো তোমালোকৰ 6/4টো তোমালোকৰ পইণ্টত কিবা এটা ওলালেহেঁতেন দেন হোল আনচাৰটো বেলেগ হ'লহেঁতেন কিন্তু ইয়াত যিহেতু অকল INT হে আছে তো গোটেইকেইটালৈ সিহঁতি INTলৈ কনভাৰ্ট কৰিছে সেইকাৰণে আনচাৰটো আমি পইণ্টত পোৱাগৈ নাই বস্তু বুজি পালা তো এনেকুৱা এক্সপ্ৰেশ্যন দি দিব আমাক ক্ৰেক কৰিবলৈ দিব ইয়াত কোৱা প্ৰত্যেকটো পইণ্ট আমি মনত ৰাখিব লাগিব অ'কে ঠিক আছে তেন্তে অপাৰেটৰ্ছ এণ্ড এক্সপ্ৰেশ্যনখিনি কমপ্লিট হৈ গ'ল তোমালোকে চাবা নেক্সট ভিডিঅ'ত আমি ইয়াৰ ৰিলেটেড বা প্ৰায়খিনি প্ৰব্লেম ছল্ভ কৰিম এণ্ড এইটো চেপ্টাৰ একদম ইজিলি ক্লিয়াৰ হৈ যাব থেংক ইউ